নমস্কাৰ মই ঋতুস্মিন শৰ্মা বিটিসিত কি হ'ব 15 বছৰীয়া হাগ্ৰামা বাহিনীৰ পতন হ'ব নেকি এই মুহূৰ্তত সেইটো আটাইতকৈ লাখ টকীয়া প্ৰশ্ন কিয়নো হাগ্ৰামা বাহিনী এই মুহূৰ্তত পিছ পৰি আছে আমি প্ৰথম খবৰ বিটিসি বা দিব বিচাৰিছো যে 15 বছৰীয়া এই শাসনৰ অন্ত পৰাৰ দিশে আগবাঢ়িছে নেকি হাগ্ৰামা বাহিনীৰ পতন হ'ব নেকি বিটিসিত পতনৰ দিশে হাগ্ৰামা বাহিনী 15 বছৰীয়া শাসনৰ অন্ত পৰিব নেকি হাগ্ৰামা বাহিনী হসাকৈ পৰিৱৰ্তন আহিব নেকি এইবাৰ বড়ো ভূমিত ইউপি পেলৰ সমুখত মুখ থেকেচা খাইছে বিপিএফ হাগ্ৰামাৰ আতৰিব নেকি চিফ পদ আতৰিব নেকি প্ৰমোদ বড়ো আহিব নেকি বিটিসিত পতনৰ দিশে হাগ্ৰামা মহিলাই ইপিনে ইউপিপিএলে যথেষ্ট ভাল ফলাফল দেখুৱাইছে আমি কৈ থৈছো যে মাত্ৰ 3টা ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হৈছে কিন্তু এই 3টা ৰাউণ্ডৰ গণনা অন্তত যথেষ্ট ভাল ফলাফল দেখুৱাইছে প্ৰমোদ বড়োৱে জয়ৰ দিশে প্ৰমোদ বড়োৰ ইউপিপিএল নেকি সংখ্যালঘু অজনজাতীয় লোকে আদৰি লৈছে নেকি প্ৰমোদ বড়ো বিপিএফৰ শাসনৰ অন্ত পেলাব নেকি ইউপিপিএলে একক সংখ্যাগৰিষ্ঠতাৰ দিশে ইউপিপিএল দল কিন্তু প্ৰতিপল ফলাফল সলনি হৈছে কিন্তু এইবাৰ বিটিসিত চমকপ্ৰদ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে এই পৰ্যন্ত বিজেপি সকলোকে ডাঙৰ কথা আজমলৰ যাদু বিটিএডিত নচলিল কংগ্ৰেছ ইউডিএফৰ মহাজোঁট বন্ধনৰ শোচনীয় ফলাফল এই পৰ্যন্ত ইউডিএফ কংগ্ৰেছৰ প্ৰভাৱ নপৰিল বিটিসি নিৰ্বাচনত মাত্ৰ এখন আসনতে আগবাঢ়ি আছে এই মহাজোঁট বন্ধন এপিনে অবড়োৰ ৰাজনীতি চলাব নোৱাৰিলে নৱশৰণীয়ে অবড়ো ভোট পোৱা নাই নৱশৰণীয়াৰ জিএছপিয়ে এখন আসনতো আগবাঢ়ি থকা নাই এই পৰ্যন্ত নৱশৰণীয়া দল গণশক্তি পাৰ্টিয়ে প্ৰভাৱে পেলাব নোৱাৰিলে আসলতে নিৰ্বাচনটোত অবড়ো ৰাজনীতি চলোৱাত ব্যৰ্থ হৈছে নৱশৰণীয়া এপিনে বিজেপি ষ্টাৰ কেম্পেইনাৰ প্ৰভাৱ পেলালে নিৰ্বাচনত বিজেপি যি আগ্ৰাকী প্ৰচাৰ চলাইছিল তাৰ ফলাফল পাইছে এই পৰ্যন্ত 13খন আসনত আগবাঢ়ি আছে বিজেপি কিন্তু সকলোকে ডাঙৰ প্ৰশ্ন কাৰোবাৰ সৈতে মিত্ৰতা কৰিব লাগিব দখল কৰিবলৈ বিটিছে কাৰ সৈতে মিত্ৰতা কৰিব এই পৰ্যন্ত 13খন আসনত আগবাঢ়ি আছে এপিনে উদালগুৰিত চতুৰ্থ ৰাউণ্ডৰ ফলাফল বাহিৰ হৈছে 3খন আসনৰ উদালগুৰিত অগ্ৰগতি ইউপিপিএলৰ হৰিসিঙাত ইউপিপিএলৰ অগ্ৰগতি ভৈৰৱকুণ্ডত ইউপিপিএলৰ অগ্ৰগতি ৰৌতাত ইউপিপিএলৰ অগ্ৰগতি উদালগুৰি এটা সমষ্টি বিপিএফৰ অগ্ৰগতি ধনশ্ৰী সমষ্টিৰ বিপিএফৰ অগ্ৰগতি চলি আছে আমি এটা ডাঙৰ খবৰ আপোনালোকক দিম তাৰ আগতে এইকেইটা খবৰ দি লৈছো পাঞ্চয় চেৰফাং সমষ্টিত বিজেপিৰ অগ্ৰগতি আৰু সকলোকে ডাঙৰ কথা হাই প্ৰফাইল নেতাৰ কি অৱস্থিতি এই মুহূৰ্তত বিটিসিত প্ৰমোদ বড়ো পিছ পৰি আছে এই মুহূৰ্তত সবাতোকে ডাঙৰ খবৰ প্ৰমোদ বড়ো পিছ পৰি আছে নিজ সমষ্টিত প্ৰমোদ বড়ো পিছ পৰি আছে টাইম এ বিগ ব্ৰেকিং বিপিএফৰ ধীৰেন বড়ো পিছ পৰি আছে দুজনকৈ হাই প্ৰফাইল নেতা পিছ পৰি আছে হাগ্ৰামা মহিলাৰ পিছ পৰি আছে দেৱৰগাঁও সমষ্টিত অৱশ্যে কচুগাঁও সমষ্টিত আগবাঢ়িছে হাগ্ৰামা মহিলাৰী কিন্তু সকলোকে ডাঙৰ কথা প্ৰমোদ বড়ো পিছ পৰি আছে কোকৰাঝাৰ বনৰগাঁও সমষ্টিত বিজেপিৰ অগ্ৰগতি
ৰবিৰাম ব্ৰহ্ম পিছ পৰি আছে আৰু এই মুহূৰ্তত যিটো ফলাফল আহিছে বিজেপি এই পৰ্যন্ত 11খনত আগবাঢ়ি আছে এই পৰ্যন্ত কিছু আকৌ সলনি হৈছে প্ৰতিপল ফলাফল সলনি হৈছে বিজেপি 11খনত ইউপিপিএল 16খনত বিপিএফ 11খনত এউডিএফ এখনত আৰু জিএছপি পুনৰ এখনত আগবাঢ়িছে নৱসৰিণীয়াৰ দল কিছু সময় আগলৈকে এখনটো আগবাঢ়ি থকা নাছিল এই পৰ্যন্ত আগবাঢ়িছে আৰু ৰাজ্যিক বিজেপিৰ চিনাকি চেহেৰা সুভাষ দত্ত আমাৰ সৈতে আছে আমি পুনে পুনে সুভাষ দত্তৰ সৈতে সংযোগ স্থাপন কৰিছো সুভাষ দত্ত এতিয়াই ফলাফল কি হ'ব কোৱা টান বহুকেইটা ৰাউণ্ড আহিবলৈ বাকী আছে কিন্তু প্ৰতিপল ফলাফল সলনি হৈছে আপুনি কি ভাবিছে ডেফিনেটলি ফলাফলটো এতিয়াতো থাৰ্ড ৰাউণ্ড পাৰ হৈছে ফ'ৰ্থ ৰাউণ্ডৰ কাউণ্টিংটো চলি আছে এতিয়া ফ'ৰ্থ ৰাউণ্ডত আমাৰ এতিয়া 11খন আসনত অগ্ৰগতি দেখাইছে কিন্তু ফ'ৰ্থ ৰাউণ্ডৰ পিছত আমাৰ আৰু 4খন আসনত আমি আগবাঢ়িব লাগে এইটো আমাৰ যিটো গ্ৰাউণ্ড ৰিপৰ্ট তাৰ মতে আমি আৰু 4খন আসনত আগবাঢ়িব লাগে অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি 14-15খন আসনত আমি নিশ্চিত বিজয়ৰ দিশে আমি গৈ আছোঁ আৰু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টি আমি 1ৰ পৰা আৰম্ভ কৰিছোঁ তাত আমাৰ এখন আসন আছিল এখন আসনৰ পৰা আজি আমি এতিয়া আপুনি 11খন দেখাইছে অকণমান দেৰি পিছত আপুনি 15খন দেখাব গতিকে আমি আশাবাদী যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি এবাৰ কৈছিলোঁ যে বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ গতিকে বিটিচিত নিশ্চিতভাৱে এবাৰ বিজেপিৰ চৰকাৰ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চয় আমাৰ ৰাজ্যিক নেতৃত্বই আলোচনাৰ মাধ্যমেদি আমাৰ অন্যান্য যিবিলাক দল এতিয়া বিটিচিত নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেখেতসকলৰ লগত কংগ্ৰেছ ইউডিএফৰটো অৱস্থাই নাই তাত আজি তাত কংগ্ৰেছ ইউডিএফৰ যিটো আজি অৱস্থা দেখিছে এই অৱস্থাটো তেওঁলোকৰ আৰু 20 বছৰলৈকে কণ্টিনিউ থাকিব এইটো আপুনি একদম নিশ্চিত থাকক যে বিটিচি ৰাইজে আচলতে এইটো ছেমি ফাইনেল বুলি যদি ধৰা যায় বিটিচি ৰাইজে ইতিমধ্যে প্ৰত্যাখ্যান কৰি দেখাই যে কংগ্ৰেছ আৰু ইউডিএফৰ যিটো মহাজোঁট এই মহাজোঁটৰ মানে এইটো নচলে মানে ইয়াত এইটো আমাৰ ইতিমধ্যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বসতি প্ৰধান আমাৰ বিটিচিত ৰাইজে ইতিমধ্যে কথাটো প্ৰমাণ কৰি দেখুৱাই দিছে গতিকে আজি বিজেপিৰ উত্থান হৈছে 1ৰ পৰা 11 বা 1ৰ পৰা 15 গতিকে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এতিয়া উত্থান দেখিব আৰু ভাৰতীয় জনতা পাৰ্টিক ৰাইজে আদৰি লৈছে আজি বিটিচিত আজি ৰৌতাৰ পৰা একেবাৰে শ্ৰীৰামপুৰলৈকে আমাৰ সকলো অংশত ৰাইজে আদৰি লৈছে কিছু কিছু সমষ্টিত আমাৰ ইউপিপিএলৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছে বিপিএফ আজি তাৰিখত কণ্টেষ্টত বহুত ঠাইত নাই গতিকে আপুনি আৰু এঘণ্টামানৰ পিছত এই প্ৰেক্ষাপটটো আৰু সলনি হোৱা দেখিব কিন্তু মেজিক নাম্বাৰ 21 চুবলৈ হ'লে আপোনালোকৰ কাৰোবাৰ সহায় লাগিব আটাইতকৈ ডাঙৰ প্ৰশ্ন যে কাৰ সৈতে যাব এতিয়া বিজেপি চাওক স্বাভাৱিকতে এইটো আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ যিসকল নেতৃত্ব আছে এইটো যিহেতুকে স্থানীয় নিৰ্বাচন গতিকে অসমৰ নিৰ্বাচনৰ গোটেই কথাখিনি অসমৰ ভিতৰতে হ'ব গতিকে ৰাজ্যিক বিজেপিৰ নেতৃত্বই সভাপতি ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই এই গোটেই কথাখিনি আলোচনা কৰি নিশ্চিতভাৱে এটা সঠিক সিদ্ধান্ত ল'ব আৰু আপোনালোকে এটা কথা একদম নিশ্চিত থাকক বিটিচিত এবাৰ মুঠতে বিজেপি চৰকাৰ থাকিবই বিজেপি চৰকাৰ বিটিচিত থাকিবই এটাতো আপুনি কিবা এটা ইংগিত দিব পাৰিব যে বিপিএফৰ লগত যাব নে এপিপিএল কোনটো মইতো আজি তাৰিখতো বিপিএফৰ লগত যোৱাৰ সম্ভাৱনা মই দেখা নাই বিপিএফৰ লগত যোৱাৰ সম্ভাৱনা এইকাৰণে দেখা নাই কাৰণ কালি হাগ্ৰামা মহিলী ডাঙৰীয়াই কৈছে ফাটাফাটি হৈ গৈছে আমাৰ ইফালে আমাৰ ইতিমধ্যে ৰাজ্যিক সভাপতি ডাঙৰীয়াই কৈছে যে বিপিএফৰ লগত আমাৰ মিত্ৰতা কৰাৰ কোনো প্ৰশ্ন নাথাকে আৰু ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আৰু আটাইতকৈ ডাঙৰ কথা এটা কওঁ যে 2019 চনৰ যিটো লোকসভাৰ নিৰ্বাচন এই নিৰ্বাচনটোত আমি বিপিএফ দলক কোকৰাঝাৰ আসনখন এৰি দিছিলোঁ কোকৰাঝাৰ আসনখনত বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে মাত্ৰ আমাৰ সৰভোগ আৰু আমাৰ ভৱানীপুৰ সমষ্টিত লিড কৰিবৰ কাৰণে সক্ষম হৈছে অৰ্থাৎ ভৱানীপুৰ আৰু সৰভোগত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন আছিল সেইকাৰণে তেওঁলোকে লিড পাইছে অৰ্থাৎ বিপিএফৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চিটো বহুত আগৰ পৰা ষ্টাৰ্ট হৈ গৈছে গতিকে যাৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চি ষ্টাৰ্ট হয় তেখেতসকলৰ লগত আচলতে মিত্ৰতাটো জেনেৰেলি নহয় গতিকে মই আজি তাৰিখত কৈ দিব নোৱাৰোঁ কিন্তু তথাপিতো আলোচনাৰ মাধ্যমেদি নিশ্চয় আমাৰ ৰাজ্যিক নেতৃত্ব কিন্তু এনেকুৱা এটা শুনিছিলোঁ যে আপোনালোকে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাই আছিলে বিপিএফৰ ফালৰ পৰা বিজেপিৰ যিসকল প্ৰচাৰক আছিলে তেওঁলোকৰ প্ৰচাৰ চলোৱাত বাধা দিছিলে এই কথাটো ডেফিনেটলি দিছে এতিয়া আপোনাক মই কৈছোঁ চন্দন মৰ্ম ডাঙৰীয়া চিডলি সমষ্টিত চিডলিত এটা পদযাত্ৰা কৰিবলৈ লওঁতে ডিচি যিজন তাতে গৌতম তালুকদাৰ নামৰ যিজন ডিচি আছে এই ডিচিজনক ব্যৱহাৰ কৰি আমাৰ পাৰ্মিশ্যন দিয়া দেৰি কৰে তাতে গৈ মেজিষ্ট্ৰেট পঠাই পিনি আমাৰ পদযাত্ৰাত বাধা দিয়ে আমাৰ মটৰচাইকেল ৰেলী কৰিবলৈ লওঁ মটৰচাইকেল ৰেলী পাৰ্মিশ্যনটো দিয়া দেৰি কৰে বিভিন্ন ধৰণৰ হাৰাশাস্তি আমাক কৰিছে আৰু এই কথাখিনি মই প্ৰকাশ্যভাৱে কৈ আহিছোঁ কিন্তু বাকী মই এটা কথা কৈছোঁ দেই পুলিচ ডিপাৰ্টমেণ্ট ঠিক আছে আজি আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ এছপিৰ পৰা আৰম্ভ কৰি পুলিচ ডিপাৰ্টমেণ্ট ঠিক আছে এডিচি কেইজনো ঠিক আছে কিন্তু চন্দন বৰ্মন ডাঙৰীয়া এই যিজন গৌতম তালুকদাৰ নামৰ যিজন ডিচি এই ডিচিজনক ইউজ কৰি মানে বহুত হাৰাশাস্তি কৰিছে
আৰু আটাইতকৈ বেছি হাৰাছমেণ্ট মোক কৰিছে কেনেকুৱা ধৰণৰ হাৰাশাস্তি কৰে ডেফিনেটলি আজি চাওক যে আজি এটা বাইক ৰেলী যেতিয়া আমি আৰম্ভ কৰিব লৈছোঁ বাইক ৰেলীটোত তেখেতসকলৰ যিটো পাৰ্মিশ্যন দিব লাগে ডি চি ফালৰ পৰা ডিচিজনে সেই পাৰ্মিশ্যনটো দিয়া ডিলে কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এখন সমাৱেশ হ'ব আমাৰ চিভাইঝাৰত তাৰ কাৰণে পাৰ্মিশ্যনৰ কাৰণে আবেদন কৰা হৈছে তাতো বিভিন্ন ধৰণে তেখেতসকলে ডিলে কৰিছে গতিকে এটা টেনশ্যনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক ৰাখি দিয়াৰ যিটো মানে হেৰি কাৰণ ডিচিজনৰ ওচৰতে গোটেই পাৰ্মিশ্যন দিয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি থাকে আৰু আটাইতকৈ মই কৈছোঁ মই পুলিঙৰ দিনাখন এই কথাটো কৈছোঁ বিশেষকৈ কেইটামান জেগাত আমাৰ যিটো ভোট দিয়াৰ যিটো ষ্টাম্প এই ষ্টাম্পটোৱে দিয়া হোৱা নাছিল আৰু যিখন লাষ্টত ভোট গ্ৰহণ কৰাৰ পিছত যিখন ফৰ্ম থাকে ফৰ্ম 18 এনেই জেনেৰেলি ইলেকশ্যনবিলাকত 17C ফৰ্ম হয় এখন 18 এই BTC ইলেকশ্যনৰ ক্ষেত্ৰত 18 ফৰ্ম 18 ফৰ্মখন বহুত পুলিং ষ্টেচনত পুলিং অফিচাৰবিলাকে আমাৰ পুলিং এজেণ্টবিলাকক দিয়া নাই আৰু এই কথাটো যেতিয়া তেখেতসকলক কোৱা হৈছে কোৱাৰ সময়ত তেখেতসকলে আচলতে জিলা উপায়ুক্তজনৰ যিটো ভূমিকা হ'ব লাগে ষ্ট্ৰিক্ট ভূমিকা হ'ব লাগে সেই ষ্ট্ৰিক্ট ভূমিকাটো আমি দেখিবলৈ নাপালোঁ গতিকে BPF দলে আচলতে তৎসত্ত্বেও বিজেপিক আদৰি লৈছে কিন্তু তৎসত্ত্বেও বিজেপিক আদৰি লৈছে আজি য'ত বিজেপিক কোনো ধৰণৰ পুলিং বুথ নাই আমাৰ বুথ কমিটি নাই য'ত আমি পুলিং এজেণ্ট দিব পৰা নাই তেনেকুৱা ঠাইতো আমাৰ ভাৰতীয় জনতা পাৰ্টীক ভোট দিছে গতিকে স্বাভাৱিকতে এইটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এটা খুব ভাল খবৰ আমি এটা ব্ৰেকিং নিউজ আহিছে এই মুহূৰ্তত যে UPPLৰ অগ্ৰগতি কমি গৈছে 14খন আসনলৈ নামি আহিছে 11খন আসনত অগ্ৰগতি এই পৰ্যন্ত BPFৰ 13খন আসনত অগ্ৰগতি বিজেপিৰ সুভাষ দত্ত আপুনি কৈছিলে এঘণ্টা মূৰে মূৰে সলনি হ'ব 11খন আছিল 13খন আসনত ভাল খবৰ এই ষ্টুডিঅ' মজিয়াৰ পৰা আপোনালোকক দিছোঁ যে 13খনত আগবাঢ়িছে সুভাষ দত্ত কি ক'ব হয় মই কৈছোঁ যে 15খন হ'ব মই 40 মিনিট কৈছিলোঁ এতিয়া 30 মিনিট হৈছে 30 মিনিটত 13খন পালেগৈ গতিকে আৰু 10 মিনিটৰ পিছত আৰু দুখনত বাঢ়িবই তাৰমানে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ যিটো এক্সিট পোল দিয়ে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো এক্সিট পোল থাকে এই এক্সিট পোলবিলাক কেতিয়াও ফেইল হোৱা নাই গতিকে আজি আপোনালোকে চাব যে কালি ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ যিটো এক্সিট পোল তাতোতো 15 to 16 দিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো এক্সিট পোল এইটো 15 to 16 দিছে এতিয়া কথাটো হৈছে চাব যে 15-16টো কেনেকৈ দিছে আমাৰ যিবিলাক বুথ কমিটি আছে আমাৰ যিবিলাক পুলিং এজেণ্ট আছে আমাৰ পুলিং এজেণ্টবিলাকক বুথ কমিটিবিলাকক সোধা হৈছে যে আমি তাত কিমান ভোট পাব পাৰোঁ তাৰ এটা আমাৰ এটা সমীক্ষাত্মক এটা ডাটা তেওঁলোকৰ পৰা লোৱা হৈছে আৰু তাৰ ওপৰত বেছ কৰি ৰাজ্যিক সভাপতি ডাঙৰীয়াই কৈছে আৰু যোৱা লোকসভা নিৰ্বাচনতো ৰঞ্জিত দাস ডাঙৰীয়াৰ এক্সিট পোল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক্সিট পোল মিলি গৈছে আৰু এই নিৰ্বাচনতো মিলাটো একদম 100% খাটাং গতিকে মই আজি আপোনালোকক কৈছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীক এইবাৰ BTCত ৰাইজে আদৰি লৈছে আৰু স্বাভাৱিকভাৱে UPPL দলকো আদৰি লৈছে কাৰণ BTR চুক্তিৰ পিছত UPPL এটা শক্তি যিটো শক্তিক আজি বড়োভূমি ৰাইজে আদৰি লোৱা দেখা পোৱা গৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল BPF দলৰ উচ্ছৃংখল আৰু BPF দলৰ যিবিলাক মানে অনিয়ম এই অনিয়ম আচৰণৰ বিপৰীতে UPPL দলৰ যিবিলাক নিৰ্বাচনী প্ৰচাৰ আছিল খুব মাৰ্জিত খুব ভদ্ৰ আৰু খুব এটা মানে সাংস্কৃতিক মনৰ পৰিচয়েৰে তেওঁলোকৰ এই নিৰ্বাচনী প্ৰচাৰবিলাক চলোৱা দেখিছিলোঁ বিশেষকৈ মোৰ এটা মই অভিজ্ঞতা কৈছোঁ যে চিৰাং সমষ্টিত যেতিয়া UPPL দলৰ এটা মানে বাইক ৰেলী গৈ আছে বাইক ৰেলীটোত যুৱকসকলে অংশগ্ৰহণ কৰিছে যুৱতীবিলাকে তাতে থালিত ফুল লৈ তেখেতসকলৰ ওপৰত পুষ্পবৃষ্টি কৰিছে আৰু স্বাভাৱিকতে বিৰোধী দল গ'লে মানে জেনেৰেলি এইটো নকৰে কিন্তু আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া সেই তাৰ মাজেদি যেতিয়া সমদল গৈছে এই যুৱতীসকলক দেখা গৈছে যে আমালৈও পুষ্পবৃষ্টি কৰিছে অৰ্থাৎ UPPLৰ যিসকল হেৰি গতিকে এই ধৰণৰ এটা পৰম্পৰা যিটো মানে বাইক ৰেলী কৰি কৈ থকা এটা মানে হেৰিয়াত পুষ্পবৃষ্টি কৰা বা বিৰোধী দলৰ প্ৰতি মানে যিটো স্বাভাৱিক যিটো সন্মানজনক আচৰণ এই আচৰণটো UPPL দলৰ মানে নিৰ্বাচনী প্ৰচাৰবিলাকত দেখা আপোনাৰ কথাবিলাক শুনি এনেকুৱা লাগিছে যে এবাৰ UPPL বিজেপি চৰকাৰ নাই সেইটো মই আজি তাৰিখত ক'ব নোৱাৰোঁ এইটো ৰাজ্যিক সভাপতি ডাঙৰীয়াই ক'ব এইটো আমাৰ কোৱাৰ এতিয়ালৈকে কোনো হেৰি নাই কাৰণ আমাৰ ৰাজ্যিক কমিটি কৰ্ণধাৰ কমিটিয়ে সিদ্ধান্ত নোলোৱালৈকে কাৰ লগত মিত্ৰতা হ'ব এইটো আমি ক'ব নোৱাৰোঁ BPFৰ লগতো মিত্ৰতা থাকিবও পাৰে কাৰণ এতিয়ালৈকেতো BPFৰ মিত্ৰতা আছে কাৰণ আমাৰ মন্ত্ৰী 3জন আছে নহয় কাইলৈ তেওঁলোকৰ লগত কণ্টিনিউ থাক বুলিও কৈ দিব পাৰে সেইটো মই আজি তাৰিখত ক'ব নোৱাৰোঁ কিন্তু তেওঁলোকৰ যিটো আচৰণ মই সেই আচৰণটোহে কৈছোঁ যে আচলতে ৰাজনৈতিক যিটো আচৰণ হ'ব লাগে আজি এইবাৰ BTC নিৰ্বাচনটোত খুব এটা সুন্দৰ সুস্থ গণতান্ত্ৰিক এটা নিৰ্বাচন হৈছে আৰু গণতান্ত্ৰিকভাৱে ৰাইজে খুব মুকলি মনেৰে এবাৰ ভোট দিব পাৰিছে আৰু এই ক্ষেত্ৰত বিশেষকৈ চাৰিওখন জিলাৰ যিটো আমাৰ আৰক্ষীৰ যিটো প্ৰশাসন আৰক্ষী প্ৰশাসনটো সাংঘাতিকভাৱে ইয়াত এটা ভাল পাৰফৰ্মেঞ্চ কৰিছে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব দিয়া নাই পুলিচৰ মানুহবিলাকক মই দেখিছোঁ বহুত কষ্ট কৰিছে তেওঁলোকে দিনে ৰাতিয়ে বা আমাৰ অসামৰিক প্ৰশাসনৰ মানে দুই এজন মানুহক বাদ দি এতিয়া DC গৌতম তালুকদাৰ বোলা DCজনক বাদ দি বাকী কোনো অফিচাৰৰ আমি কোনো ধৰণৰ আমি হেৰি দেখা নাই গতিকে সকলোৱে খুব মানে শান্তিপূৰ্ণভাৱে এটা নিৰ্বাচন হৈছে ৰাইজে খুব মুকলি মনেৰে গৈ ভোট দিব পাৰিছে এই যিটো অৱস্থা এই অৱস্থাটো আচলতে আজি BTCত যেতিয়া আহিছে
এইটো এটা কিন্তু চৰকাৰখনৰ আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনৰ কিন্তু এটা ডাঙৰ মই শেষ প্ৰশ্ন এটা সুধিছোঁ এতিয়া যিটো সংখ্যা আহি আছে যে বিজেপি 13খন আসন আগবাঢ়ি আছে বিজেপিক বাদ দি কিন্তু চৰকাৰ নহয় এইটো খাটাং না আমিতো কৈছোঁ যে BTCত এবাৰ বিজেপিৰ চৰকাৰ গতিকে বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব আৰু বিজেপিৰ চৰকাৰ থাকিবই আৰু স্বাভাৱিকতে BTCৰ যিহেতু নেকি নিৰ্বাচন গতিকে BTCৰ চিফজনটো আমাৰ বড়ো জনগোষ্ঠীৰ পৰাই হ'ব গতিকে আজি চাওক আমাৰ ভাৰতীয় জনতা পাৰ্টি আমি 1ৰ পৰা আৰম্ভ কৰিছোঁ আমি 1ৰ পৰা গৈ 15 পাইছোঁ যদিও আপুনি 13 দেখাইছে আৰু অলপ দেৰি পিছত এইটো 15 হ'বই এইটো মোৰ পুৰা বিশ্বাস আছে গতিকে আজি BTCত এইবাৰ বিজেপিৰ চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে বিশেষভাৱে আমাৰ বড়োফা উপেন্দ্ৰনাথ বৰ্মই যিখন বড়ো ভূমিৰ সপোন দেখিছিল বড়ো জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ যিটো সপোন দেখিছিল সেই সপোনটো পূৰণ কৰাত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ব্যৰ্থ হৈছে আৰু এটা দীঘলীয়া সংগ্ৰামৰ পৰিণতিত আজি BTR চুক্তি স্বাক্ষৰিত হ'ল আৰু এই BTR চুক্তিৰ স্বাক্ষৰকাৰী যিসমূহ সংগঠন আছে আপচুৰ নেতৃত্বত গতিকে তেখেতসকলে UPPL দলৰ জন্ম দিছে গতিকে স্বাভাৱিকভাৱে UPPL দলে আজি তাত এটা ৰাইজৰ মৰম বুটলিবৰ কাৰণে সক্ষম হৈছে কিন্তু আজি 17 বছৰ ক্ষমতাত থকাৰ পিছত আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো অৱস্থা এই অৱস্থাটো আজি তেখেত নিজে হাৰিছে গতিকে এই ধৰণৰ যিটো এণ্টি ইনকামবেঞ্চি তাত আছিলে মই ভাবোঁ যে এটা পৰিৱৰ্তন ৰাইজে বিচাৰিছে আৰু ৰাইজৰ এই যিটো জনাদেশ এই জনাদেশটোক আমি মানি লৈছোঁ আৰু আমি ৰাইজৰ জনাদেশটোক আমি স্বাগতম জনাইছোঁ আজি হাজাৰ তেখেতসকলে BPF দলে অপকৰ্মৰে তেখেতসকলে ভোট যুদ্ধত জয়ী হ'বৰ কাৰণে চেষ্টা কৰিলেও ৰাইজে কিন্তু আজি BPF দলৰ পক্ষত কোনো ধৰণৰ ৰায় দিয়া নাই গতিকে এই কথাটো আমি আগন্তুক সময়খিনি মনত ৰাখিব লাগিব হয় সুভাষ দত্ত ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি সকলোকে ডাঙৰ খবৰটো দি আছোঁ যে বিজেপি এই মুহূৰ্তত 13খনকৈ আসন আগবাঢ়ি আছে সকলোকে ডাঙৰ খবৰটো যে কোনো ভবা নাছিল বিজেপি ইমান সংখ্যক আসন পাব বুলি বিজেপি শীৰ্ষ নেতৃত্বই আমি যেতিয়া অনানুষ্ঠানিকভাৱে কথা পাতোঁ তেওঁলোকে ডাবল ফিগাৰৰ কথা কয় 9-10খন আসন আশা কৰিছিল কিন্তু এই মুহূৰ্তত 13খন আসনত আগবাঢ়ি আছে বিজেপি 14 UPPL আগবাঢ়ি আছে 13খনত বিজেপি 11খন আসনতে অগ্ৰগতি BPF বিজেপিক বাদ দি কোনেও এবাৰ চৰকাৰ গঠন কৰিব নোৱাৰিব পাৰে BTCত এবাৰ বিজেপি থাকিবই মুছলপুৰত UPPL পাৰ্টি আগবাঢ়ি আছে পঞ্চম ৰাউণ্ডত তেওঁ 13,288টা ভোট লাভ কৰিছে ৰাকেশ ব্ৰহ্মৰ অগ্ৰগতি চলি আছে পঞ্চম ৰাউণ্ডত 13,288টা ভোট তেওঁ লাভ কৰিছে বিভিন্ন ঠাইত পঞ্চম ৰাউণ্ডৰ গণনাৰ ফলাফল আহিছে